হেল্ল' এভৰিৱান গুড মৰ্ণিং। আজি হ'ল 13 তাৰিখ, মোৰ ডে 33 মিনি ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইজ চাব পাৰিছে ধনতলা পাৰ্ট 2ৰ ৰাস্তাটোৰ অৱস্থা। এয়া হৈছে ধনতলা চাৰাৰ ফিল্ডত যোৱা ৰাস্তাটোৰ পৰিৱেশ। ইফালে ধনতলা চাৰাৰ ফিল্ডত যোৱা ৰাস্তা আৰু ইফালে হৈছে ধনতলা নিয়াপাৰাৰ মাজেদি ধনতলা বজাৰলৈ যোৱা ৰাস্তা এইটো। তো আজি 4-5 বছৰমান আগতে তামাম বৰষুণত বানপানীৰ ফলত ঘোগা নদীত গাঁৱৰ পানীখিনি পৰি কিনে ৰাস্তাটো ছিঙি গৈছে। তো এতিয়ালৈকে ঠিক হোৱা নাই। মই আপোনালোকক দেখুৱাইছোঁ ক'ত কেনেকৈ ছিঙিছে। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো চাব পাৰিছে এইটো কাষেদি ঘোগা নদীটো গৈছে, এই ঘোগা নদীটো আৰু কাষেদি এই নিয়াপাৰাৰ ৰাস্তাটো ধনতলা পাৰ্ট 2ৰ নিয়াপাৰা টিলাপাৰা ৰাস্তাটো গৈছে। তো চাব পাৰিছে ইয়াতে ছিঙি আছে। তো এনেকুৱা পৰিৱেশ হৈ আছে আৰু কাষতে আছে ধনতলা চাৰাৰ ফিল্ডখন। আপোনালোকে গমেই পায়, বহুত ভিডিঅ' চাইছে বা বহুত ফুটবল খেলাৰ ভিডিঅ' চাইছে চাৰাৰ ফিল্ডখনত। তো এনেকুৱাকৈ ছিঙি আছে, ৰাস্তাটো বেয়া হৈ আছে মাজতে। তো এনেকুৱাকৈ কাষেদি মানুহে আপ ডাউন কৰে অলপকৈ, আৰু চাৰাৰ ফিল্ডখনৰ কাষেদিও আপ ডাউন কৰে। তো চাৰাৰ ফিল্ডখনত যোৱা ৰাস্তাটোও বেয়া হৈ গৈছে এই ৰাস্তাটো নাথকাৰ কাৰণে ভালকৈ। তো অতি শীঘ্ৰে ৰাস্তাটো ঠিক কৰিব লাগে। তো মই আপোনালোকক ভিডিঅ'টো দেখালোঁ, কেনেকুৱা পালে জনাব। আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।